নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো ডিচি অফিচ কামৰূপৰ তৰফৰ পৰা ৰিকুৱাৰমেণ্ট ওলাইছে গাঁও প্ৰধানৰ ভেকেঞ্চি। সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। কেনেকৈ এপ্লাই কৰিব, কিমানটা ভেকেঞ্চি আছে, কোন কোন জাগাত ভেকেঞ্চি হ'ব, গোটেইখিনি আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিব পাইছে দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপৰ তৰফৰ পৰা নটিফিকেশ্যন যিটো ওলাইছে আৰু যিটোৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 20 আগষ্ট। যদি আপোনালোকে এলিজিবল হয় বা ইণ্টাৰেষ্টেড হয় 20 আগষ্টৰ আগত আপোনালোকে এপ্লাই কৰিব পাৰিব। দিয়া আছে চাওক, দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপ হেজ ৰিলিজ এ নটিফিকেশ্যন ইনভাইটিং এপ্লিকেশ্যন ফ্ৰম দ্য এলিজিবল ইণ্ডিয়ান চিটিজেনছ ফৰ দ্য পষ্ট অফ গাঁও প্ৰধান। গাঁও প্ৰধানৰ যিটো ভেকেঞ্চি ওলাইছে, এই ভেকেঞ্চিটোৰ কাৰণে এপ্লিকেশ্যন বিচৰা আছে, যাৰ সবিশেষ মই তলত কৈ দিছোঁ চাওক। কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত চাকৰি, এয়া আপোনালোকে দেখিব পাইছে। অৰ্গেনাইজেশ্যন আছে দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপ। ঠিক আছে। টোটেল ভেকেঞ্চি হৈছে 55টা আৰু মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে বিচৰা হৈছে 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আছাম গভৰ্ণমেণ্টৰ জব হয়, কেনেকৈ এপ্লাই কৰিব মই সেইখিনি কৈ দিম। টোটেল ভেকেঞ্চি হৈছে 55টা, ইয়াত দেখিব পাইছে। পোষ্টটোৰ নাম হৈছে গাঁও প্ৰধান। টোটেল ভেকেঞ্চি হৈছে 55টা। এতিয়া মই ডিচিপ্লিনাৰ্ছ ভেকেঞ্চিখিনি কৈ দিছোঁ, ক'ত ক'ত আপোনালোকৰ ভেকেঞ্চি আছে। প্ৰথম আছে আপোনালোকৰ নৰ্থ গুৱাহাটী। নৰ্থ গুৱাহাটী ৰেভিনিউ চাৰ্কুলত 6টা ভেকেঞ্চি আছে। নেক্সট কমলপুৰ ৰেভিনিউ চাৰ্কুলত আছে 7টা, ৰঙিয়া ৰেভিনিউ চাৰ্কুলত আছে 7টা, কায়ান ৰেভিনিউ চাৰ্কুলত আছে 4টা, হাজো ৰেভিনিউ চাৰ্কুলত আছে 4টা, বকোত আছে 8টা, পলাশবাৰীত আছে 8টা, চমাৰিয়াত আছে 1টা, ছয়গাঁৱত আছে 4টা, গৰৈমাৰীত আছে 4টা আৰু নাগৰবেৰা ৰেভিনিউ চাৰ্কুলত আছে 2টা। এনেকৈ আপোনালোকৰ ভেকেঞ্চিবোৰ কৈ দিলোঁ মই। নেক্সট আপোনালোকৰ ইয়াতে এজ লিমিট আছে আপোনালোকৰ আপ টু 30 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, 30 ইয়াৰ্ছলৈকে আছে। আৰু লগতে আপোনালোক যিটো চেলাৰী দিয়া হ'ব, চেলাৰী দিয়া হ'ব 14,000 টকা পাৰ মান্থ। এইখিনি আছিলে আপোনালোকৰ বাকী ডিটেইলছ। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে বিচৰা হৈছে 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট হাউ টু এপ্লাই কেনেকৈ কৰিব, ইয়াতে আপোনালোকক দিয়া আছে চাওক। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন লৈ ল'ব লাগিব আৰু ভালদৰে সেইখন ফিল আপ কৰি যিটো ভিলেজত আপোনালোকে এপ্লাই কৰে, সেই এপ্লাই কৰা ভিলেজৰ যিটো আপোনালোকৰ ভিলেজত এপ্লাই কৰিব, মই ওপৰত কৈ দিলোঁ ক'ত ক'ত ভেকেঞ্চি আছে। সেই ভিলেজৰ এগেইনষ্টত আপোনালোকে নিজৰ সেই যিখন ফৰ্ম ফিল আপ কৰিব, সেই তাত মেনশ্যন কৰি দিব ভিলেজটো। লগতে আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ আছে, সেই ডকুমেণ্টছখিনি আপোনালোকে জেৰক্স কৰি চেল্ফ এটাষ্টেড কৰিব লাগিব। সেইটো গোটেইখিনিতে চেল্ফ এটাষ্টেড কৰাটো জৰুৰী বুলি ইয়াতে দিয়া আছে। আৰু সেই যিখিনি এপ্লিকেশ্যন থাকিব, সেইখিনি আপোনালোকৰ এয়া যিটো অফিচ আছে, ইণ্টিগ্ৰেটেড ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ কামৰূপ আমিনগাঁও ফাৰ্ষ্ট ফ্ল'ৰ, এই এড্ৰেছত আপোনালোকৰ পঠিয়াব লাগিব ডকুমেণ্টছখিনি। ইয়াত দিয়া আছে ছাবমিট দ্য ডিউলি ফিল্ড এপ্লিকেশ্যন এণ্ড ডকুমেণ্টছ ইন দ্য এপ্লিকেশ্যন ৰিচিভিং বক্স কেপ্ট ইন দ্য লেণ্ড ৰেভিনিউ ব্ৰাঞ্চ অফ দ্য ইণ্টিগ্ৰেটেড ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ কামৰূপ আমিনগাঁও। এই অফিচ এড্ৰেছত আপোনালোকৰ তাত বক্স থাকিব, সেই বক্সত আপোনালোকৰ ডকুমেণ্টছখিনি দিব লাগিব। যদি কিবা ডাউট থাকে তাত হেল্প ডেস্ক থাকিব, আপোনালোকে তাত সুধি পিনেও আপোনালোকৰ ডকুমেণ্টছখিনি তাত জমা দিব পাৰিব। মই ডেটকেইটা আকৌ এবাৰ কৈ দিছোঁ চাওক। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 20 জুলাইৰ পৰা। এয়া আপোনালোকে দেখিব পাৰিছে 20 জুলাই, আৰু যিটো লাষ্ট ডেট হৈছে 20 আগষ্ট। আপোনালোকে 20 আগষ্টৰ আগতে এপ্লাইটো কৰি দিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। এইটোত অনলি 10 পাছ হ'লে আপোনালোকে এই পষ্টটোত এপ্লাই কৰিব পাৰিব। যদি ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয়, নিশ্চয় এপ্লাই কৰিব। বহুত সুন্দৰ ভেকেঞ্চি হয়। তো এইখিনিয়ে আছিল ভিডিঅ'টো। ধন্যবাদ।